নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি গাহৰি মাংস পুৰি বনালোঁ। মানে সদায়নো কিমান ভাজি খাব, আজি পুৰি খাম বুলি ভাবিলোঁ। তাৰপিছত গাহৰি মাংসখিনি গৰম পানীত অকণমান ধুই ল'লোঁ। ধুই লোৱাৰ পিছত সৰু সৰুকৈ মাংসখিনি কাটি ল'লোঁ। কাটি পিনি জুইত পুৰিলোঁ। পুৰাৰ পিছতে অলপ পিছত হোৱাৰ পিছত শুকান কেৰাহী এখনত মাংসখিনি দি দিলোঁ। পিঁয়াজ, নহৰু, আদা মছলা দি ভালকৈ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছতে প্লেটত কাঢ়িলোঁ। তাৰপৰা পিঁয়াজো কাটি ল'লোঁ। পিঁয়াজকেইডোখৰ এডোখৰকৈ ধুনীয়াকৈ দি ল'লোঁ। তাৰপিছত ইফালে মাংস ভাজি ল'লোঁ। তাৰপৰা জলকীয়া ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত সানি দিলোঁ। তাৰপিছত খৰিচা হেতি আৰু টেঙা চেপি দিলোঁ। টেঙা গোন্ধতে ইমানেই ধুনীয়া গোন্ধাইছে। গোন্ধতে খাওঁ খাওঁ লাগি গৈছে। আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ নতুন মিনি ব্লগ এটালৈ। বাই বাই।